Welcome students. আজি আমি আলোচনা কৰিবলৈ লৈছো বজালী ডিস্ট্ৰিক্টত হৈ যোৱা প্ৰি ফাইনেল এক্সাম 2024-25 ৰ গণিত বিষয়ৰ MCQ প্ৰশ্নবোৰ খুব জটিল হোৱা নাই যিবিলাক আগৰ ভিডিঅ' বিলাকত আলোচনা কৰিছো সেইবিলাক তোমালোকে চাই লবা গতিকে মই অলপ শৰ্টকাট কৰিম যিকেইটা মানে আগতে আলোচনা কৰা হোৱা নাই সেইবোৰ অলপ ডিটেইলছ কম গতিকে তোমালোকে পাৰিলে আগৰ ভিডিঅ' বিলাক চাবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে নতুন নতুন ভিডিঅ' পাই থকা আৰু ভাল পালে লাইক এটা কৰিবা লগৰ বিলাকৰ লগত শ্বেয়াৰ কৰিবা গতিকে আমি আৰম্ভ কৰিবলৈ লৈছো বজালী ডিস্ট্ৰিক্টৰ প্ৰশ্নবোৰ মই প্ৰশ্নবোৰ স্ক্ৰিনত দি দিছো তোমালোকে স্ক্ৰিনত চাই লবা তো আমি আৰম্ভ কৰিবলৈ লৈছো এক নম্বৰ প্ৰশ্নটো আছিল এক নম্বৰ প্ৰশ্নটো মই নিলিখো তোমালোকে স্ক্ৰিনত চাই লবা তো প্ৰশ্নটো আছিল যদি প্ৰথম অনুশীলনীৰ পৰা আছিল প্ৰথম চেপ্টাৰৰ পৰা পুনৰ আলোচনা সমানুপাতৰ পৰা আহিছে যদি ABCD সমানুপাতত থাকে তেন্তে তলৰ কোনটো শুদ্ধ if ABCD are in proportional then which of the following is true অপচন বিলাক আমাক দিছিল A B C D অপচন বিলাকত আছে AB equal CD AD equal BC AC equal BD আৰু আছে none of the above এইবোৰৰ এটাও নহয় গতিকে আমি সমানুপাত বুলি ক'লে বুজি পাওঁ যে ABCD সমানুপাতত থাকিলে কি হয় আসলতে A by B equal C by D হিচাপে লিখিব পাৰো অৰ্থাৎ মাধ্য দুটাৰ পূৰণ ABCD সমানুপাতত থাকিলে আমি AB আৰু BC এই দুটাৰ পূৰণফল সমান হয় গতিকে এই দুটাক মাধ্য বুলি কোৱা হয় এই দুটা প্ৰান্ত মাধ্য দুটাৰ পূৰণফল প্ৰান্ত দুটাৰ পূৰণফলৰ সমান হয় এহে AD equal BC যেটো আছে সেইটো শুদ্ধ গতিকে AD equal BC এটো যে এক নম্বৰটো হ'ল মই কৈছো এইবিলাক প্ৰশ্ন আগতে সলভ কৰা গৈছে গতিকে এই হিচাপে গোটেইখিনি ডিটেইলছ আলোচনা নকৰিম তে দুই নম্বৰ প্ৰশ্নটো হ'ল কি আছে দুই নম্বৰটো ভুল আছে দুই নম্বৰটো নকওঁ তিনি নম্বৰটো চাবা তিনি নম্বৰত আছিল which of the following is a polynomial তলৰ কোনটো বহুপদ 1 by x square plus 2x 1 by x square plus 2x plus 19 x square plus 2x plus 19 1 by x plus 19 root x plus 19 কোনটো বহুপদ হয় বহুপদ হবলৈ হলে আমি বহুপদৰ ডেফিনিশনটো জানিলে হ'ল বহুপদৰ ডেফিনিশনটো আসলতে কি বহুপদ কাক বোলে যে যি বিজীয় ৰাশিৰ চলকৰ মাত্ৰা অঋণাত্মক অখণ্ড সংখ্যা গতিকে হেতুকে বহুপদ বুলি কোৱা হয় গতিকে আমাৰ ইয়াতে এইটো দেখাত কি আছে অঋণাত্মক অখণ্ড সংখ্যা আছে গতিকে হেতুক আমি মনে মনে ভাবিব পাৰো এটো কি জানি বহুপদ হয় আসলতে নহয় কিয় চলক বিলাক তলত থাকিলে যেনেকুৱা 1 by x থাকিলে আমি x ৰ পাৱাৰটো আমি -1 লিখো গতিকে এই গোটেইখিনিৰ চলক থকা হেৰিটো তলত আছে
হৰত আছে হৰত থাকিলে এইবিলাক কেতিয়াও বহুপদ হ'ব নোৱাৰে হৰত ভগ্নাংশ এটাৰ হৰত চলক থাকিলে কেতিয়াও বহুপদ নহয় গতিকে হেতু নহয় এইটোতো চলকটো তলত আছে গতিকে নহয় ইয়াতে ৰুট আছে মানে কি x ৰ পাৱাৰটো হাফ বুলি জানো আমি আৰু অনলি এইটোতে কি আছে অঋণাত্মক অখণ্ড সংখ্যা আছে চলকৰ ঘাত বিজীয় ৰাশিৰ যিবোৰ বিজীয় ৰাশিৰ চলকৰ ঘাত বিলাক কি হয় অঋণাত্মক অখণ্ড সংখ্যা সেইবোৰকে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নাম্বাৰটো নেক্সট আহিছো 4 নম্বৰ প্ৰশ্নটোলৈ 4 নম্বৰত আছিল if 1 0 of the polynomial k minus 1 x square plus kx plus 1 is minus 4 then the value of k is যদি k minus 1 whole x square plus kx plus 1 বহুপদটোৰ এটা শূন্য minus 4 হয় তেন্তে k এর মান হ'ব মান বিলাক আমাক দিয়া আছে 4/3 minus 4/3 তাৰ পিছত আছে 3/4 আৰু d নম্বৰত আছে minus 5/4 গতিকে আমাক বহুপদটো দিয়া আছে k minus 1 x square plus kx plus 1 বহুপদটো দিয়া আছে এটা শূন্য -4 k এর মান হ'ব গতিকে আমি জানো যে এটো যদি বহুপদটো px হয় গতিকে p -4 উলিয়াব লাগিব আমি যদি এটো px বুলি কও p -4 টো 0 হ'ব লাগিব p যেহেতু -4 টো শূন্য হয় গতিকে p -4 ইকুৱেল 0 হ'ব লাগিব অৰ্থাৎ ইয়াতে আমি k -1 -4 square plus -4 k into -4 plus 1 equal 0 লিখিব লাগিব তেতিয়া হলে আমাৰ ইয়াতে কিমান হ'ব 16 k -1 plus -4k plus 1 equal 0 এতে আমি 16k -16 -4k plus 1 equal 0 পাওঁ গতিকে 16k এর পৰা 4k গলে কিমান হয় 12k আৰু হল -16 ৰ লগত +1 কৰিলে কিমান হয় -15 অৰ্থাৎ -15 টো হিফালে লৈ যাও আমি k ইকুৱেল হ'ব 15/12 3534 গতিকে 5/4 হ'ব 5/4 শুদ্ধ উত্তৰটো হল কিমান হল 5/4 সৰি এটো আছিল -4/3 এটো 5/4 C নাম্বাৰ অপশনটো 5/4 আছে গতিকে এটো শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আমি চাইছিল তলৰ কোনটো বৰ্গ সংখ্যা নহয় which of the following is not a perfect square আমাক অপশন বিলাক দিয়া আছিল 5 নম্বৰৰ প্ৰশ্নটো 7 to 9 576 তাৰ পিছত 572 441 এইবিলাক আগৰ ক্লাস বিলাকত আমি মেট্ৰিকৰ প্ৰশ্ন বিলাক সলভ কৰতে এইবিলাক আলোচনা কৰিছিলো কিহৰ কাৰণে তাৰ মানে বৰ্গ সংখ্যা নহব গতিকে ইয়াতে আটাইবোৰে আহাৰে আছে এককৰ স্থানত এইবিলাক অংক থাকিলে এইবিলাক বৰ্গ সংখ্যা হ'ব পাৰে কিন্তু 2 3 7 8 এইকেইটা থাকিলে কিন্তু কেতিয়াও বৰ্গ সংখ্যা নহয় সেই কাৰণে আমাৰ এটো ইজি আহিছে to have C number option to শুদ্ধ
নেক্সট আহিছো আমি 6 নম্বৰ প্ৰশ্নটোলৈ 6 নম্বৰ প্ৰশ্নটোত আছে 6 নম্বৰত when the polynomial px equal x power 101 plus 1001 is divided by x plus 1 then the remainder is jetia px equal x to the power 101 plus 1001 বহুপদটোক x plus 1 এৰে ভাগ কৰা হয় তেন্তে ভাগশেষ হ'ব আমাক দিয়া আছে অপচন বিলাক 0 1 তাৰ পিছত 149 0 তাৰ পিছত আছে 1000 ঠিক আছে আমাক px x to the power 101 px to আমাৰ এনেকে আছে আমি 9 টো পাইছো plus 1001 px x plus 1 এৰে ভাগ কৰিলে x plus 1 আন এটা বহুপদৰে ভাগ কৰিলে ভাগশেষ কিমান থাকিব হেতু উলিয়াব দিছে গতিকে আমি জানো যে ভাগশেষ উপপাদ্য মতে আছিল কি যে এটোৰে যদি আমি এই বহুপদটোক হৰণ কৰো হৰণ কৰিলে তেতিয়া হলে কি হয় এই বহুপদটোৰ শূন্য উলিয়াব লাগিব শূন্য দি এই বহুপদটোৰ শূন্য হল -1 গতিকে x ৰ ভ্যালু -1 বহালে এতে p -1 বহালে আমি পাম এটা আমি এনে কৈ দিব পাৰিম -1 ৰ পাৱাৰ 101 কৰিলে অযুগ্ম সংখ্যক পাৱাৰ হলে হেতু কিন্তু কি হয় ভাগশেষটো এনেকে উলিয়া গৈছিল আমি p -1 উলিয়ালে ভাগশেষটো পাম -1 হোল পাৱাৰ 101 প্লাস 1001 মৌখিকভাৱে আমি ক'ব পাৰিম 1000 হ'ব কেনেকে হয় এটো আমি দেখুৱাই আছো -1 ৰ পাৱাৰ 101 হলে কি হয় অযুগ্ম সংখ্যক পাৱাৰ থাকিলে নেগেটিভ সংখ্যাৰ অযুগ্ম সংখ্যক পাৱাৰ থাকিলে কিন্তু নেগেটিভে হয় গতিকে -1 পাম আৰু 1001 গতিকে 1000 হ'ব গতিকে ভাগশেষটো এটো ভাগশেষ উলিয়াৰ কাৰণে আমি যেটো বহুপদৰে হৰণ কৰাৰ কথা কৈছে এই বহুপদটোৰ পৰা আমি শূন্য উলিয়াই এই শূন্য px ৰ ঠাইত বহাই দিলে যেটো মান পোৱা যাব সেই মানটোৱে হয় ভাগশেষ গতিকে ডি নাম্বাৰ অপচনটো শুদ্ধ অপচন নেক্সট আহিছো আমি 7 নম্বৰ প্ৰশ্নটোলৈ 7 নম্বৰত আছে if x varies directly as y and x equal 6 when y equal 30 then the value of y when x equal 2 is যদি x এ y লগত প্ৰত্যক্ষভাৱে বিচৰণ কৰে আৰু y equal 30 হলে x equal 6 তেন্তে x equal 2 ৰ বাবে y ৰ মান হ'ব গতিকে x y প্ৰত্যক্ষ সমানুপাতিক বুলি কোৱা হৈছে গতিকে x varies directly as y ৰ সাপেক্ষে x টোৱে পৰিৱৰ্তন হয় যদি x ৰ মান 6 হয় তেন্তে y হয় কিমান 30 এটো আগৰ প্ৰশ্নবিলাকত আমি সলভ কৰিছিলো হেতু আৰু যেতিয়া x equal 2 হয় তেতিয়া y ৰ মানটো কি হ'ব এটো উলিয়াব দিছে আমাক যদি ইয়াৰ আমাৰ জানিব লগা কথাটো হল কি x এ y ৰ লগত প্ৰত্যক্ষভাৱে যদি বিচৰণ কৰে তেতিয়া হলে আমি লিখিব পাৰো x by y x1 by y1 equal x2 by y2 x ৰ ফাৰ্স্ট ভ্যালু লগত y ৰ ফাৰ্স্ট ভ্যালু অনুপাত
ৰেচিঅ আৰু এক্সৰ সেকেন্ড ভ্যালুৰ লগত ওয়াইৰ সেকেন্ড ভ্যালুটো ৰেচিঅটো ইকুৱেল হয় গতিকে আমি এইখিনি কথা যদি ডাইৰেক্টলি প্ৰপৰ্শনেল হয় তেতিয়াহলে আমি এইটো কথা জানিব লাগিব তেতিয়াহলে আমি লিখিম এক্সৰ ফাৰ্স্ট ভ্যালু হল 6 ওয়াইৰ ফাৰ্স্ট ভ্যালু 30 এক্সৰ সেকেন্ড ভ্যালু 2 ওয়াইৰ সেকেন্ড ভ্যালু 2 আমি ধৰি লৈছো ওয়াই গতিকে এটোৰ পৰা আমি পাম 6y ইকুৱেল 60 অৰ্থাৎ y ইকুৱেল হ'ব প্লাস y ইকুৱেল হ'ব 60/6 অৰ্থাৎ 10 হ'ব আমাৰ অপচন বিলাক আছিল 12 20 10 আৰু 15 সি নাম্বাৰ অপচনটো শুদ্ধ অপচন নেক্সট আহিছো আমি 8 নাম্বাৰত 8 নাম্বাৰ আছিল যে 2 plus root 3 by 2 minus root 3 our value 2 is a real rational number, irrational number, integer, none of the above. 2 plus root 3 by 2 minus root 3 এটা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা অখণ্ড সংখ্যা ওপৰ এটাও নহয় গতিকে কোনটো শুদ্ধ পৰিমেয় বুলি কৈছে অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা তাৰ পিছত অখণ্ড সংখ্যা বুলি কৈছে অখণ্ড সংখ্যা এটাও নহয় none of the above গতিকে ইয়াতে আমাৰ 2 plus root 3 by 2 minus root 3 এটো অপৰিমেয় হয়তো আমি আৰু অলপ চাব পাৰিম এনেও কৈ দিব পাৰিম এটো অপৰিমেয় সংখ্যা যদি ইয়াৰ সংযুগ্ম দি পূৰণ কৰা হয় তেতিয়াহলে 2 minus 4 minus 3 হ'ব 4 minus 3 সংযুগ্ম কি বস্তু আমি এটো 2 minus root 3 আৰু 2 plus root 3 সংযুগ্মটো হল 2 minus থাকিলে প্লাস এদি গতিকে ওপৰত হ'ব 2 plus root 3 whole square এতে পৰিমেয় হ'ব হৰটো পৰিমেয় হ'ব কিন্তু ওপৰত পৰিমেয় নহয় a plus b whole square সূত্ৰত ভাঙি দিলে কি হ'ব 2 square 4 হ'ব root 3 square কৰিলে 3 হ'ব 7 আৰু twice ab যেটো হ'ব twice ab to 4 root 3 হ'ব গতিকে root 3 টো থাকিয়ে যাব root 3 যদি থাকি যায় তেতিয়াহলে এটো কি হয় অপৰিমেয় সংখ্যা হয় গতিকে বি নম্বৰ আমি 9 নম্বৰত the value of minus 2 by 3 whole power minus 4 is minus 2 by 3 whole power minus 4 or মান হল কি মান আছে 9 নম্বৰটোত আছে অপচন বিলাক আছে 8 by 12 minus 8 by 12 minus 16 by 81 তাৰপিছত 16 by 81 আৰু আছে 81 by 16 গতিকে minus 2 by হয়তো আগতে আহিছিল কি জানি কোনোবা পৰীক্ষা এবিলাক ইজি কথা কিন্তু এতিয়া আমাৰ এই সূচকটো ঋণাত্মক আছে ঋণাত্মকৰ পৰা ধনাত্মক কৰিবলৈ হলে ইয়াৰ প্ৰতিক্ৰম লব লাগে 3 by 2 হ'ব মাইনাস থাকি যাব 4 হ'ব গতিকে ইয়াক পাৱাৰ কৰিলে -2 নোহোৱা হ'ব যেহেতু যুগ্ম সংখ্যক পাৱাৰ আছে যুগ্ম সংখ্যক পাৱাৰ থাকিলে নেগেটিভ সংখ্যা পজিটিভ হৈ যায় আৰু 3 ৰ পাৱাৰ 4 হলে কি হয় 81 হয় 2 ৰ পাৱাৰ 16 হয় গতিকে 81 by 16 ডি নম্বৰটো শুদ্ধ অপচন নেক্সট আহিছো আমি 10 নম্বৰৰ প্ৰশ্নটো 10 নম্বৰত আছিল the condition to be satisfied by q so that
the rational number p by q has a non-terminating decimal expansion is. The prime factorization of q is of the form 2 to the power m into 5 to the power n. B number asil the prime factorization of q is not of the form 2 power 5 and 5 power n. C number asil the prime factorization of q is of the form of m square into n power 5. D number none of the above. p by q পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত হ'বলৈ তলৰ কোনটো শৰ্ত প্ৰযোজ্য হ'ব? কিউৰ মৌলিক উৎপাদক বিশ্লেষণ 2 to the power m into 5 to the power n আৰ্হিৰ কিউৰ মৌলিক উৎপাদক বিশ্লেষণ 2 to the power m into 5 to the power n আৰ্হিৰ নহয়। গতিকে বি নাম্বাৰ অপচনটো আমাৰ শুদ্ধ অপচন আছিল। কিউৰ মৌলিক উৎপাদকীকৰণ কৰণ 2 to the power m into 5 to the power n আৰ্হিৰ নহয় তেতিয়া হলেহে কি হয় অপৰিসমাপ্ত হ'ব দশমিক বিস্তৃতি। গতিকে বি নাম্বাৰ অপচনটো শুদ্ধ অপচন আছিল। নেক্সট আহিছো 11 নম্বৰ প্ৰশ্নটোলৈ। If the zeros of the polynomial x square plus a plus 1 whole x plus b are 2 and 3 minus 3, then the value of a and b are. যদি x square plus a plus 1 whole into x plus b দ্বিঘাত বহুপদটোৰ শূন্য দুটা 2 আৰু -3 হয় তেন্তে a আৰু b ৰ মান হ'ব। গতিকে শূন্য দুটা দিয়া আছে আমাক কোনটো বহুপদৰ আমাক ভ্যালু বিলাক দিছে অপচন বিলাক 11 নম্বৰৰ অপচন বিলাক দিছে a equal -7 b equal -1 তাৰ পিছত a equal 5 b equal -1 a equal 2 b equal -6 3 number আছে a equal 0 b equal -6 আমাক বহুপদটো দিয়া আছে x square plus a plus 1 whole into x plus b এটো বহুপদ ইয়াৰ শূন্য দুটা 2 আৰু -3 তেন্তে a আৰু b ৰ মান হ'ব। আমি ইয়াতে কি ইউজ কৰিম a আৰু b ৰ মান উলিয়াবলৈ আমি জানো শূন্য দুটাৰ সমষ্টি 2 and -3 ইয়াক আমাক আলফা ইকুৱেল 2 দিয়া আছে আৰু বিটা ইকুৱেল -3 আমি জানো আলফা প্লাস বিটা ইকুৱেল হয় কি ইয়াৰে a ৰ মান কি আছে 1 আছে b ৰ মান a plus 1 c হল b তেন্তে আমি আলফা প্লাস বিটা অর্থাৎ শূন্য দুটাৰ যোগফলটো আমি কি হৰদাই লিখো -b by a তোমালোকে জানা যে আলফা প্লাস বিটা অর্থাৎ শূন্য দুটাৰ যোগফল হল -b by a -b মানে হল a plus 1 এতিয়া আলফা প্লাস বিটা 2 plus -3 equal আমি পাম -a plus 1 এখানে পাও গতিকে এটা হল -1 আৰু এটা হল -a -1 গতিকে -1 both সাইডৰ পৰা ক্যান্সেল গতিকে a equal 0 হ'ব। নেক্সট আহিম এর মান টু 0 গতিকে এর মান 0 থকা আমি নিশ্চিত হয় যে বাকি বিলাক আৰু নাছালে হয় গতিকে ডি নাম্বাৰ অপচনটো হ'ব
যে 8 0 থকা অনলি এইটোৱে আছে আকৌ যদি ইচ্ছা কৰা তেতিয়া হলে উলিয়াই চাব পাৰা আন এটা যে শূন্য দুটাৰ পূৰণফল আলফা বিটা আমাৰ কি হয় মাইনাছ c কি c/a গতিকে c/ আলফা বিটা শূন্য দুটা হল 2 আৰু -3 2 আৰু -3 আৰু c/a c ৰ মান হল b আৰু 1 গতিকে b = -6 হ'ব b = -6 গতিকে সেইটো চালেও আমি পাম এটো শুদ্ধ গতিকে ডি নাম্বাৰ অপচনটো শুদ্ধ অপচন নেক্সট 12 নাম্বাৰটো আছিল assertion A root A is an irrational number where A is a prime number. Reason are square root of any prime number is an irrational number. Both A and R are true. A is true but R is false. Both A and R are true and R is the correct explanation of A. A is false but R is true. নিম্নোক্ত নিশ্চয়ুক্তি কি আছে A root A এটা অপৰিমেয় সংখ্যা যত A মৌলিক সংখ্যা কাৰণ R কৈছে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা গতিকে আমাৰ অপচন বিলাক A আৰু R দুয়োটা সত্য A আৰু R দুয়ো সত্য তাৰে পিছত কৈছে A সত্য কিন্তু R অসত্য মই অপচন কেইটা আৰু নিলিখো A সত্য কিন্তু R অসত্য A আৰু R দুয়োটা সত্য আৰু R হল A ৰ শুদ্ধ ব্যাখ্যা A অসত্য কিন্তু R সত্য এতিয়া কথাটো হল যে root A অপৰিমেয় বুলি কৈছে যদি root A অপৰিমেয় হয় তেন্তে A মৌলিক সংখ্যা তেন্তে নহয় যত A মৌলিক সংখ্যা তেতিয়া হলে root A টো অপৰিমেয় হ'ব A মৌলিক সংখ্যা যত A মৌলিক সংখ্যা আমি চাম এর ঠাইত যদি মৌলিক সংখ্যা বহাই থাকো 2 বহালে এটো অপৰিমেয় হয় নে নহয় চাম গতিকে 2 বহালে √2 এটা অপৰিমেয় সংখ্যা √3 বহালেও অপৰিমেয় √5 যিমানবোৰ মৌলিক সংখ্যা আছে আটাইবোৰ বহাই চাব পাৰো আমি আটাইবোৰে কি হয় অপৰিমেয় সংখ্যা হয় কোনোটোৰে বৰ্গমূল অখণ্ড বৰ্গমূল নাই গতিকে এইবিলাক অপৰিমেয় সংখ্যা হ'ব এতিয়া গতিকে হেতু শুদ্ধ নিশ্চয়ুক্তিটো শুদ্ধ ৰিজনটো দিছে কাৰণটো যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা এতিয়া এইটো ৰিজনটো সত্য হয় নে নহয় চাব লাগে আমি আৰু প্ৰপাৰ ব্যাখ্যা হ'ব নেকি যদি এতে এই অপৰিমেয় সংখ্যা হোৱাৰ কাৰণ কি মৌলিক সংখ্যাৰ বৰ্গমূল বিলাক অপৰিমেয় হোৱাৰ কাৰণ কি যে সেই কাৰণটো সত্য হয় নেকি যে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল অপৰিমেয় সদায় হয় নে নাই গতিকে আমি যিমানবোৰ মৌলিক সংখ্যা আছে সকলোবোৰ চালো যে আটাইবোৰৰ কাৰণে এইটো মৌলিক অপৰিমেয় হয় গতিকে কাৰণটো শুদ্ধ হয় সেই বুলি খালি আমাৰ কি যে মৌলিক সংখ্যা হলে অপৰিমেয় হয় হেতু নহয় আমাৰ কি যৌগিক সংখ্যাৰ ক্ষেত্ৰতো অপৰিমেয় হয় কিন্তু ইয়াতে যেটো উল্লেখ কৰি দিছে গতিকে মৌলিক সংখ্যাৰ কথাই কৈছে গতিকে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূলটো সদায় কি হয় অপৰিমেয় সংখ্যা হয় এই হিচাপে এটো কি সত্য হৈ আছে যে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা সদায় হয় গতিকে এনে কোনো মৌলিক সংখ্যা নাই যে যাৰ বৰ্গমূল পৰিমেয় হয়
গতিকে সত্য হয় আকৌ শুদ্ধ ব্যাখ্যাও হয় গতিকে ব্যাখ্যাটো শুদ্ধ সেই হিচাপে আমাৰ কি হয় সি নাম্বাৰ অপশনটোত আছে আমাৰ যে এ আৰু আৰ দুয়োটা সত্য আৰু আৰ হল এৰ শুদ্ধ ব্যাখ্যা গতিকে 12 নম্বৰটো হ'ল আমাৰ সি নাম্বাৰ অপশনটো শুদ্ধ 13ত আছে কি 13 নম্বৰটো ax plus by plus c equal 0 is a linear polynomial in two variables in which a, b, c are. ax plus by plus c equal 0 দুটা চলক যুক্ত রৈখিক সমীকৰণৰ যত a, b, c হল natural numbers স্বাভাৱিক সংখ্যা whole numbers পূৰ্ণ সংখ্যা integers অখণ্ড সংখ্যা real number বাস্তৱ সংখ্যা গতিকে natural number এতে ax plus by plus c equal 0 এটোৰ কথা কৈছে এটো এটা দুটা চলকৰ ৰৈখিক সমীকৰণ ইয়াৰে abc সংখ্যাবিলাক আসলতে কি আমাক স্বাভাৱিক সংখ্যা দিছে স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা whole number পূৰ্ণ সংখ্যা তাৰ পিছত আছে অখণ্ড সংখ্যা তাৰ পিছত আছে বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা গতিকে abc আমি জানো যে abc এই তিনিটা কি হয় যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে কিন্তু দুটা চলকত ৰৈখিক সমীকৰণ হোৱাৰ কাৰণে ab দুয়োটা একেলগে 0 হ'ব নোৱাৰে কিন্তু এনে জেনাৰেলি কি হয় abc তিনিটা বাস্তৱ সংখ্যা হয় এই কাৰণে ডি নাম্বাৰটো শুদ্ধ অপচন হ'ব নেক্সট 14 প্ৰশ্নটো আছিল 14 আছে For the consistent pair of linear equations a1x plus b1y plus c1 equals 0 and a2x plus b2y plus c2 equals 0, which of the following is true? a1x plus b1y plus c1 equals 0 আৰু a2x plus b2y plus c2 equals 0 সংগত ৰৈখিক সমীকৰণজোৰৰ ক্ষেত্ৰত তলৰ কোনটো সত্য তিনিটা statement দিছে a1 by a2 number 1 আছে a1 by a2 not equal b1 by b2 number 2 আছে a1 by a2 equal b1 by b2 not equal c1 by c2 আৰু 3 number আছে 3 number দিছে a1 by a2 equal b1 by b2 b2 a1 by a2 b1 by b2 c1 by c2 equal বুলি কোৱা আছে অপচন বিলাক দিছে আমাক 1 and 2 only 1 and 2 তাৰে পিছত only 1 কেৱল 1 to সত্য তাৰে পিছত কৈছে 1 and 3 আৰু আছে 2 and 3
2 and 3 কোন কেইটা উক্তি সত্য তিনিটাৰ ভিতৰত কোনটো সত্য কি কৈছিল আমাৰ সংগত ৰৈখিক সমীকৰণৰ জোৰৰ ক্ষেত্ৰত দেওজোৰ সমীকৰণে সংগত কিন্তু গতিকে সংগত হলে সংগত কি শৰ্তত সংগত হয় সংগত হোৱাৰ কাৰণে অদ্বিতীয় সমাধান থাকিলেও এটো অদ্বিতীয় সমাধান থকাৰ শৰ্ত গতিকে এটো থাকিব লাগিব সংগত আকৌ এটো সমাধান নাই ইয়াৰ সমাধান নাই ইয়াৰ অসীম সমাধান আছে গতিকে ইও সংগত গতিকে দুয়োটাই সংগত 1 and 3 গতিকে যেটো অপচনত 1 and 3 আছে এটো শুদ্ধ গতিকে সি নাম্বাৰটো শুদ্ধ অপচন গতিকে এটো হল next 15 number for the quadratic equation x square minus px plus q equals 0 pq are real numbers there will not be any real roots if x square minus px plus q equals 0 pq বাস্তব সংখ্যা দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে যদি p square greater than 4q অপচন বিলাক আছে আমাৰ 15 number p square greater than 4q p square greater than 4q tar pisot ase p square less than 4q tar pisot ase p square equal 4q এটাও নহয় Okay, আমাক দিয়া আছে সমীকৰণটো x square minus px plus q equal 0 দ্বিঘাত সমীকৰণ এটা quadratic equationৰ ক্ষেত্ৰত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে বাস্তৱ মূল নথকাৰ আমাৰ ax square plus bx plus c equal 0 সমীকৰণৰ বাস্তৱ মূল থকাৰ শৰ্ত হল b square minus 4ac less than 0 হয় যদি তেতিয়াহলে বাস্তৱ মূল নাথাকে এটা আমাক কৈছে এইটো সমীকৰণৰ বাস্তৱ মূল নাথাকাৰ কথা কৈছে তেতিয়াহলে b ৰ ঠাইত কিমান আছে -p square আৰু -4ac a1 c কি আছে q গতিকে 4q less than 0 হ'ব লাগিব অৰ্থাৎ p square -4q less than 0 থাকিব লাগিব ইয়াক আমি লিখিব পাৰো p square less than 4q লিখিব পাৰো গতিকে কোনটো শুদ্ধ অপচন হয় b নাম্বাৰটো শুদ্ধ নেক্সট আছে 16 নম্বৰ প্ৰশ্ন 16 নম্বৰটোত আছে Consider the following pairs of linear equations. দুজোৰ সমীকৰণ দিয়া আছে এক নম্বৰত আছে 2x minus 3y minus 8 equals 0 তাৰে পিছত 4x minus 6y minus 9 equals 0 দুই নম্বৰ সমীকৰণ যোৰ আছে 2x plus 3y equal 9 আৰু আছে 4x plus 6y equal 18 আমাক কৈছে choose the correct alternatives the pair in 1 has no solution whereas the pair in 2 has unique solution the pair in 1 has infinitely many solution এনেকুৱা প্ৰশ্ন মেট্ৰিকৰ প্ৰশ্ন বিলাকত মই সলভ কৰিছো তোমালোকে জাস্ট কেনেকৈ কৰিবা হিখিনি চা মই অপচন বিলাক নিলিখো ডাঙৰ ডাঙৰ অপচন গতিকে আমি চাম 2/4 প্ৰথম জোৰত -3/-6
আৰু হল -8/-9 এইবিলাক এই মাইনাস মাইনাস ক্যান্সেল 1/2 হ'ব কিন্তু ইয়াতে আৰু ইয়াতে 1/2 হ'ব এটো কিন্তু গতিকে আমি ইয়াতে ইকুৱেল দিব পাৰিম কিন্তু এটো নট ইকুৱেল দিব লাগিব আমাৰ 8/9 হ'ব তেতিয়া হলে এটো নট ইকুৱেল ইয়াৰ পৰা আমি বুজি পাও যে এটো কি নহয় জোৰটোৰ সমাধান নাই এক নম্বৰ জোৰটোৰ সমাধান নাই কিন্তু এইখিনি কথা আমি কব পাৰিম যে এক নম্বৰ জোৰৰ কোনো সমাধান নাই তাৰ পিছত দুই নম্বৰ জোৰটো চাম আমি কি আছে 2/4 আৰু 3/6 আছে আৰু 9/18 হ'ব এই গোটেই কেইটা কিন্তু ইকুৱেল হয় ইকুৱেল হলে অসীম সমাধান আছে গতিকে আমাৰ অপচনত চাম আমি যে প্ৰথম জোৰৰ কি আছে কোনো সমাধান নাই আৰু দ্বিতীয় জোৰৰ দুই নম্বৰৰ জোৰটোৰ অসীম সমাধান আছে কোনটো অপচনত আছে তোমালোকে চাই লোৱা ডি নম্বৰত আছে ডি নম্বৰটোত আছে আমাৰ যে একৰ জোৰটোৰ সমাধান নাই কিন্তু দুইৰ জোৰটোৰ অসীম সংখ্যক সমাধান আছে গতিকে এটো শুদ্ধ উত্তৰ নেক্সট 17 ৰ আহিছো 17 নম্বৰত the students of class 10 17 numbers the student of class 10 took part in a mathematics quiz if the number of girls is 4 more than the number of boys then the number of boys who took part in the quiz is দশম শ্ৰেণীৰ 10 জন ছাত্ৰ ছাত্ৰীয়ে এটা গণিতৰ কুইজত অংশগ্ৰহণ কৰে যদি ছোৱালীৰ সংখ্যা ল'ৰাৰ সংখ্যাতকৈ 4 জনী বেছি হয় তেন্তে অংশগ্ৰহণকাৰী ল'ৰাৰ সংখ্যা হ'ব ল'ৰাৰ সংখ্যাটো উলিয়াব দিছে আমাক অপচন বিলাক দিছে 3 7 2 and 8 গতিকে আমি ইয়াতে ইকুৱেশ্যন ফৰ্ম কৰিম মুঠ ল'ৰা ছোৱালী কিমান 10 জন আছে যদি আমাৰ ল'ৰাৰ ছোৱালীৰ সংখ্যা x ধৰো ল'ৰাৰ সংখ্যা y ধৰো আকৌ ছোৱালীৰ সংখ্যাটো বেছি আছে x টো ছোৱালীৰ সংখ্যা ল'ৰাৰ সংখ্যাটো কম আছে y ডিফাৰেন্স কৰিলে কিমান হ'ব 4 গতিকে এনেকৈ ইকুৱেশ্যন বনাই পেলাই আমি দুটা যোগ কৰি দিলে twice x = 14 হ'ব গতিকে 2x = 14 x = হ'ব 14/2 অৰ্থাৎ 7 হ'ব ল'ৰাৰ সংখ্যা ছোৱালীৰ সংখ্যা যদি 7 হয় তেতিয়াহ'লে যেহেতু টোটেলত 10 আছে 3 হ'ব আলটিমেটলি গতিকে এটো শুদ্ধ উত্তৰ 17 ৰ প্ৰশ্নটো গ'ল এবাৰ 18ত আহিছো 18 নম্বৰটোত আছে assertion A the roots of the quadratic equation x² + 5x + 7 = 0 are imaginary no real roots reason in quadratic equation ax² + bx + c = 0 a not equal 0 if b² - 4ac less than 0 then the roots are imaginary both a and r are true and r is correct explanation of a okay the second option is a is true r is false both a and r are true but r is not the correct explanation of r only a is true নিশ্চয়ক্তি a x² + 5x + 7 = 0 সমীকৰণৰ মূল দুটা বাস্তৱ নহয় ৰিজন টু হল কাৰণটো আছে ax² + bx + c = 0 a not equal 0 বাস্তৱ মূল নাথাকে যদি b² - 4ac less than 0 হয় a অপচনত আছে a আৰু r দুয়োটা সত্য আৰু r হল a এর শুদ্ধ ব্যাখ্যা a সত্য r অসত্য a আৰু r দুয়োটা সত্য r a এর শুদ্ধ ব্যাখ্যা নহয়
ডি কেৱল ডি নাম্বাৰ কেৱল এ সত্য কোনটো শুদ্ধ অপচন আমাৰ যে আমি বিচাৰ কৰিম x স্কয়াৰ প্লাস 5x প্লাস 7 ইকুৱেল 0 সমীকৰণৰ মূল দুটা বাস্তৱ নহয় বুলি কৈছে বাস্তৱ নহয় কিয় নহয় আমি চাম এটো x স্কয়াৰ প্লাস 5x প্লাস 7 ইকুৱেল 0 সমীকৰণৰ মূল দুটা বাস্তৱ নহয় বুলি কৈছে বাস্তৱ নহবলৈ হলে কি লাগে আমাৰ কি শর্ত লাগে b স্কয়াৰ মাইনাস 4ac লেস দেন 0 হ'ব লাগিব গটিকে ইয়াতে আমি b ৰ ঠাইত আছে 5 পাম 5 স্কয়াৰ মাইনাস 4 into a into a1 7 গটিকে এইটো কন্ডিশন স্যাটিসফাই কৰে নেকি আমি চাম ইয়াৰে মানটো উলিয়াম আমি 25 minus 28 গটিকে মাইনাস কিমান পালো 3 পালো less than 0 গটিকে b স্কয়াৰ minus 4ac less than 0 হল 4ac less than 0 হল গটিকে যদি b স্কয়াৰ minus 4ac less than 0 হয় তেন্তে কি বাস্তৱ মূল নাথাকে আর ইমাজিনারি নট রিয়েল রুটস গতিকে বাস্তৱ নহয় সমীকৰণৰ মূল দুটা বাস্তৱ নহয় সত্য হল যেহেতু লেস হৈছে b স্কয়াৰ minus 4ac গতিকে এটো প্ৰথমটো ৰিজনটো এসাৰশনটো সত্য হয় সমীকৰণৰ মূল দুটা বাস্তৱ নহয় এটো সত্য নেক্সট আছে কাৰণটো কি কাৰণত বাস্তৱ নহলে b স্কয়াৰ minus 4ac less than 0 হয় এই কাৰণে গতিকে হেতু শুদ্ধ সত্য গতিকে আমাৰ শুদ্ধ অপচনটো হল a আৰু r দুয়োটা সত্য আৰু r হল এৰ শুদ্ধ ব্যাখ্যা গতিকে a নাম্বাৰ অপচনত আছে আমাৰ হেতু তোমালোকে অপচনটো চাই a to দিবা next 18 number goal 19 not আছে 19 number আছে প্রশ্নটো আছে কি number of roots of the equation x plus 2 whole cube equal x cube minus 4 x plus 2 whole cube equal x cube minus 4 সমীকৰণটোৰ মূলৰ সংখ্যা কিমান হ'ব এটা স্পষ্ট হৈ আছে এটো x কিউব আছে ইফালে a plus b হোল কিউবৰ সূত্ৰত ভাঙি দিলে কি হ'ব x কিউব পাম আমি x ৰ 3 ৰ ঘাতযুক্ত পদ পাম 2 ঘাতযুক্ত 1 ঘাতযুক্ত পদ পোৱা যাব ইয়াত ভাঙিলে গতিকে 3 ঘাতৰটো কেনসেল হ'ব বোথ সাইডৰ পৰা তেতিয়া হলে আমাক অপচন বিলাক দিছিল 4 3 2 1 গতিকে শুদ্ধ অপচনটো কি হ'ব এটো এটা দ্বিঘাত সমীকৰণ হ'ব যেহেতু বোথ সাইডৰ পৰা x কিউব টো কেনসেল যাব তেতিয়া হলে কি হ'ব এটা এটো এটা দ্বিঘাত সমীকৰণ হ'ব দ্বিঘাত সমীকৰণৰ দুটা মূল থাকে গতিকে 2 নম্বৰ দুটা c নম্বৰটো শুদ্ধ 20 আহিছো এবাৰ 20 নম্বৰটোত আছে if in triangle ABC and triangle DEF AB by EF equal AC by DE then they are similar if triangle if condition bilak ase jodi triangle ABC aru triangle DEF or AB by EF equal AC by DE tente hiot সদৃশ হ'ব যদি হে আনেটা শর্ত লাগে আমাক triangle ABC আৰু DEF সদৃশ হ'বলৈ এটা আমাক দিয়া আছে given AB by EF দিয়া আছে AB by EF দুটা triangular আৰু AC by DE এতে এর লগত D ইকুয়াল আছে
এংগুল এৰ লগত d ইকুৱেল তাৰ পিছত এংগুল এৰ লগত e ইকুৱেল দিয়া আছে তাৰে পিছত দিছে এংগুল b লগত e এংগুল b লগত e আৰু আছে এংগুল c লগত এংগুল f এতিয়া ট্ৰায়াঙ্গল abc আৰু def ৰ এইবিলাক আলোচনা কৰা হৈছে আগতেও মেট্ৰিকৰ প্ৰশ্নত সলভ কৰোতে তেতিয়া হলে আমি কি চাই আসলতে কম abc ত্ৰিভুজৰ ট্ৰায়াঙ্গল abc আৰু ট্ৰায়াঙ্গল def আমাৰ কি আছে ab ৰ লগত কি ef বাহু আৰু ac ৰ লগত কি আছে de এটো তেতিয়া হলে ইয়াৰে আমি কি চাব লাগে আসলতে এই বাহু দুটাৰ অনুপাত সমান আছে যদি এই দুটা বাহুৰ মাজৰ এংগুল কোনটো আছে এই বাহু দুটাৰ ab আৰু ac বাহুৰ মাজৰ এংগুল কোনটো হয় কমন লেটাৰ যেটো আছে দুটা সাইডৰ সেই লেটাৰটো হে এংগুল বুজাব মিডলৰ আৰু ইয়াতে দুটাৰ মাজৰ এংগুল কোনটো হয় যেটোত কমন লেটাৰ আছে দুটা বাহু বুজাতে ই আৰু ই আছে গতিকে এৰ লগত ই এংগুলটো ইকুৱেল হলে সেই কাৰণে বি নাম্বাৰ অপচনটো হয়তো অপচন হেতু হলে আমি বাহু কোন বাহু শৰ্তত সদৃশ বুলি ক'ব পাৰিম গতিকে 21 আহিছে এবাৰ 21ত আছে 4/5a if 4/5a and 2 are 3 consecutive terms of an AP then the value is যদি 4/5 4/5a and 2 are 3 consecutive terms of an AP then the value of a is যদি 4/5a 2 এটা সমান্তর প্রগতি তিনটা ক্রমিক পদ তেন্তে এর মান হবে অপশন বিলাক আছে 7/5 আছে 5/4 তাৰ পিছত আছে 9/5 আৰু আছে 5 তেতিয়া হলে আমি কেনেকৈ বিচাৰ কৰিম যেহেতু এই দুটাৰ মাজৰ পদটো হল a গতিকে আমি পাম a equal 4/5 plus 2/2 গতিকে ইয়াতে আমি লসাগু লৈ যোগ কৰিলে 4 plus 10 হ'ব by 2 হ'ব গতিকে 14/10 হলে 7/5 গতিকে আমি পাম 7/5 কোনটো আছে এই নাম্বাৰত আছে গতিকে হেতু শুদ্ধ অপচন নেক্সট আহিছো 22 নাম্বাৰটোত 22 নাম্বাৰত আছে 22 number the next two terms of the AP minus 10 minus 6 minus 2 এটা AP দিয়া আছে AP to হল arithmetic progression yes minus 10 minus 6 minus 2 এনেকৈ গৈছে তেতিয়া হলে পৰৱৰ্তী পদ দুটা সমান্তৰ প্ৰগতিৰ পৰৱৰ্তী পদ দুটা 1 2 3 তিনিটা আছে চতুৰ্থ আৰু পঞ্চম পদ দুটা উলিয়াব দিছে আমি ইয়াৰ পৰা কি কৰিব পাৰো ডিফাৰেন্সটো উলিয়াই পেলাই ক'ব পাৰিম -6 ৰ পৰা -10 গলে কিমান থাকে
4 থাকিব কিন্তু ডিফাৰেন্সটো হল 4 4 টো এড কৰি গলে হল -2 লগত 4 এড কৰিলে +2 হ'ব নেক্সট টু 2 লগত 4 এড কৰিলে কিমান হ'ব 6 হ'ব গতিকে আমাৰ কিয়াতে অপচন দিছিল 48 -4 -8 C number 2 6 আছে আৰু 6 10 আছে গতিকে আমাৰ শুদ্ধটো পালো আমি C number অপচনটো শুদ্ধ অপচন নেক্সট আহিছে আমি 23 নম্বৰ প্ৰশ্নটো লৈ 23 আছে 23 in triangle ABC DE parallel BC AD equal 3 cm DB equal 8 cm AC 22 cm at what distance from A does the line DE cut AC যদি ত্রিভুজ ABC এর DE সমান্তরাল BC AD equal 3 cm DB 8 cm AC 22 cm তেন্তে এর পৰা কিমান দূৰত্বত DE AC কাটিব আমাৰ দিয়া আছে ত্রিভুজ এটা ত্রিভুজটোৰ ABC ত্রিভুজৰ DE parallel BC এতিয়া আমাক মিজাৰ বিলাক দিছে AD 3 cm DB 8 cm AC টোটাল দৈৰ্ঘ্যটো দিছে 22 তেতিয়া হলে আমাৰ অপচন বিলাক দিয়া আছে 6 cm 4 cm 10 cm আৰু হল 5 cm কোনটো শুদ্ধ হ'ব টোটাল লেংথটো দিয়া আছে AC এতিয়া আমাক উলিয়াব দিছে এর পৰা কিমান দূৰত্বত কাটিছে DE ৰেখাডালে AC এতিয়া আমি কেনেকৈ কৰিম যে ধৰি লৈছো যে এটো x ধৰি লৈছো x দূৰত্বত কাটিছে তেতিয়া হলে এইখিনিৰ মানটো কি হ'ব এইখিনিৰ মান 22 - x আমি জানো যে সমান্তৰাল ৰেখাই এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰাল ৰেখাই বাকি দুটা বাহুক কি অনুপাতত ভাগ কৰে সমান অনুপাতত ভাগ কৰে গতিকে AD/BD = AE/CE তেতিয়া আমি 3/8 লিখিম ইকুৱেল x/ এটোৰ মিজাৰটো হ'ব 22 - x তেতিয়া হলে আমি পাম 8x আৰু হল 66 - 3x টো ইফালে নিলে 11x হ'ব 11x আৰু হল 66 11x 66 গতিকে 6 বাৰ যাব x ইকুৱেল হ'ব কিমান 6 হ'ব গতিকে 6 এই নম্বৰ অপচনটোত 6 আছে এটা শুদ্ধ অপচন নেক্সট আহিছে 24 ৰ প্ৰশ্ন 24 টোত আছে প্ৰশ্নটো সম্ভৱত ভুল আছে 24 নম্বৰটো কাৰণ কমন ডিফাৰেন্স একে নহয় সেম হোৱা নাই হাফৰ পৰা -3 গলে 3 হাফ হয় 2 ৰ পৰা হাফ মাইনাস কৰিলে 1 হাফ হয় গতিকে ইকুৱেল নহয় গতিকে এটো ভুল হৈছে 25 নম্বৰটোত আছে 5 নম্বৰত আছে the value of 1 + tan square theta by sec square theta is 1 + tan square theta by sec square theta মান হ'ব অপচন বিলাক আছে আমাৰ sec square theta আছে তাৰ পিছত আছে 1 আছে 1/sin square theta minus cos square theta আছে আৰু আছে হাফ ঠিক আমাক কৈছে 1 + tan square theta
pi sec square theta. আমি জানো 1 plus tan square theta equals sec square theta of it. গতিকে এটো 1 হয় আমাৰ b নাম্বার টু শুদ্ধ অপশন হয় 25 নাম্বার গল next আহিছো 26 নাম্বাৰত 26 নাম্বাৰত কি আছে coordinates of any point on the graph of the equation y equal x is of the form y equal x সমীকৰণৰ লেখৰ ওপৰত থকা যিকোনো বিন্দুৰ আৰ্হিৰ স্থানাংক হ'ব আমাৰ গ্ৰাফৰ y equal x হলে y equal x y যিমান x হিমান গতিকে যদি আমি x ইমান লও y হিমানে গতিকে ইয়াতে পয়েন্ট এটা আকৌ যদি নেগেটিভ লও y ও হিমানে হ'ব গতিকে এনেকুৱা গ্ৰাফটো কি হয় equidistance from both axes দুই অক্ষৰ পৰা সমান দূৰত্বত থকা বিন্দুবোৰেৰে গঠিত ৰেখা বুজাব এটো তেতিয়া হলে এটোৰ ফৰ্মটো কি হ'ব যদি y equal x হয় তেতিয়া হলে x ৰ মান যদি আমি পজিটিভ ধৰো y ৰ মানো পজিটিভ পাম x ৰ মান নেগেটিভ ধৰিলে y ৰ মানো নেগেটিভ পাম গতিকে ফার্স্ট এন্ড থার্ড কোয়াড্রেন্টৰ মাজেৰে যোৱা ৰেখা বুজাব আৰু অৰিজিনৰ মাজেৰে যাব মূল বিন্দুৰ মাজেৰে বুজি অপশনটো কি হ'ব আমাৰ a আছে আৰু ইটো a তাৰে পিছত 0 a আছে অপশন বিলাক এনেকে দিয়া আছিল a0 তাৰে পিছত a minus a গতিকে যেহেতু ফার্স্ট আৰু থার্ডৰ মাজেৰে গৈছে গতিকে এইটো ফৰ্মত থাকিব এটা পজিটিভ এটা নেগেটিভ হ'ব নোৱাৰে কোনবাটো 0 কোনবাটোৰ ভ্যালু থাকিব নোৱাৰে গতিকে দুয়োটাৰ সেম ভ্যালু থাকিব লাগিব তেতিয়া হলে দুয়োটা পজিটিভ হলে পজিটিভে দুয়োটা নেগেটিভ হলে নেগেটিভ গতিকে 27 নম্বৰত আছিল sec 2x if sec 2x equal 1 by sin x minus 36 if sec 2x equal 1 by sin x minus 36 degree where 2x is an acute angle then the value of x is যদি sec 2x equal 1 by sin x minus 36 যত 2x এটা হুকমকোণ তেন্তে x ৰ মান হ'ব অপশন বিলাক আছিল আমাৰ 36 ডিগ্ৰী 42 ডিগ্ৰী 48 ডিগ্ৰী and 52 ডিগ্ৰী কোনটো সত্য হ'ব গতিকে ইয়াৰ পৰা আমি সলভ কৰিলে কেনেকে পাম sec টো আমি কি কৰিব পাৰো 1 by sin আছে যদি এটো 1 by cosec 1 by sin ক আমি cosec লিখিব পাৰো অৰ্থাৎ আমি হেতু ইনভার্স কৰি দিলে হ'ব এটোক আমি 1 ইনভার্স কৰিলে 1 by cosec 2x ক আমি ইনভার্স কৰিলে 1 by sec 2x পাম 1 by sec 2x হলে cos 2x হ'ব cos 2x equal eto hobo sin x minus 36 purok konor ami onupatot nim yak ami keneke likhibo parim sin 90 minus 2x likhibo parim karon sin 90 minus a ami jano cos a hoy ei hisabe ami eto likhim sin x minus 36 তেতিয়া হলে আমাৰ কি হ'ব sin
both side cancel kor dim minus 2x aru iate x minus 36 mar ki hobo 3x 90 plus 36 equal 3x hobo tia ki hoy 126 equal 3x x equal hobo 126 by 3 equal x 3 re 4 2 গটিকে 42 to hobo এবাৰ আইছো 28 number প্ৰশ্নটো লৈ 28 number প্ৰশ্নটো আছিল distance between the points m minus n and minus m n is iki point dia sama m minus n aru minus m n এই দুটা বিন্দুৰ মাজৰ দূৰত্ব বিন্দু দুটাৰ মাজৰ দূৰত্ব হল অপচন বিলাক দিয়া আছে আমাৰ root m square plus n square tar pisot ase m plus n tar pisot 2 root m square plus n square aru ase 2 root 2m square plus 2n square enekwa proshno amar kintu textbook ot ase a minus b aru minus a b eneke dia asil gotike eke same proshno tomaloke hetur ji answer paisa thik eke khali a b r thait mn dia gise gotike mn dise jodi tete hole amar etu answer tothabi ami kori sam actually formula gole distance or formula hol m or pora amar distance or formula ki asil x2 x1 minus x2 plus square y1 minus y2 naiba x2 minus x1 whole square y2 minus y1 whole square এই মান বিলাক বহালে আমি কি পাম গটিকে বিশেষ নকো এটো কিবা আগত আলোচনা কৰা গৈছে তথাপি কৈছো যে m ৰ পৰা m মাইনাস কৰিলে কি হয় প্লাস হৈ যায় কিন্তু গটিকে twice m ৰ স্কয়াৰ হ'ব আৰু ইয়াতেও twice n হ'ব twice n ৰ স্কয়াৰ গটিকে twice n ৰ স্কয়াৰ twice m ৰ স্কয়াৰ কি হয় 4m স্কয়াৰ আৰু 4n স্কয়াৰ 4 to common লৈ পেলাই আমি 4 to উলিয়াই আনিলে 2 পোৱা যায় গটিকে আমাৰ ইয়াতে 80 নম্বৰ অপচনটো শুদ্ধ অপচন 29 নম্বৰত আছে 29 নম্বৰটো আছে ত্ৰিকোণমিতিৰ পৰা যদি ab আৰু c ত্ৰিভুজ abc ৰ অন্তঃকোণ তেন্তে cos b plus c by 2 ৰ মান হ'ব if ab and c are the angles of a triangle then the value of cos b plus c by 2 is আমি জানো যে যদি এটা ত্রিভুজৰ অপচন বিলাক আমাক দিয়া আছে লিখিলো sin a by 2 minus sin a by 2 তাৰ পিছত আছে cos a by 2 minus cos a by 2 আমি জানো যে ত্রিভুজ ABC ৰ a plus b plus c equal 180 আমাৰ বনাব মান উলিয়াব দিছে cos b plus c by 2 ৰ মান ইয়াৰ পৰা আমি cos b plus c by 2 বনাব লাগে তেতিয়া হলে আমি b plus c ৰাখি দিম a2 ইফালে লৈ যাম 180 minus a
तारे पिছত আছে b plus c by 2 আছে যেহেতু b plus c by 2 equal 2 দি ভাগ কৰিলে 90 হ'ব minus a by 2 হ'ব তাৰে পিছত আমাক উলিয়াব দিছে যেহেতু cos a plus cos b plus c by 2 গতিকে আমি b plus c by 2 পাইছো both সাইডত আমি cos ললে হল cos b plus c by 2 equal cos 90 minus a by 2 হ'ব তেতিয়া হলে আমাৰ কি হয় ইয়াতে হ'ব কি cos 90 minus a by 2 মানে sin a by 2 হয় ঠিক আছে sin a by 2 যদি cos b plus c by 2 মান উলিয়াব দিছে তেন্তে আমি sin a by 2 পাম কোনটো অপচন আছে আমাৰ এই নাম্বাৰটো আছে এটা নেক্সট আহিছো 30 নাম্বাৰ প্ৰশ্নটো লৈ 30 নাম্বাৰত আছে area of a rhombus whose length of diagonals are 8 cm and 4 cm is eta rhombus or corner dodalor doigho 8 cm or 4 cm hole ইয়াৰ কালি হ'ব 32 cm square 32 cm square tar pisot 24 cm square 16 cm square আৰু 64 cm square rhombus হলে কি হয় rhombus হলে চাৰিটা বাহু ইকুৱেল হয় তাৰে পিছত rhombusৰ এৰিয়া কালিৰ সূত্ৰ কি হেতু জানিব লাগিব area of a rhombus কি হয় half into কৰ্ণ দুডালৰ পূৰণফল আমাৰ কৰ্ণ দুডালৰ যোগ দিয়া আছে 8 cm 4 cm half into 8 into 4 তেতিয়া হলে কি হ'ব 2 দি 2 বাৰ 2 8 গুণ হল গতিকে 16 cm স্কয়াৰ ৰম্বাসৰ কালি শুদ্ধ সি নাম্বাৰ নেক্সট প্ৰশ্নটো হল 31 নম্বৰত আহিছো 31 নম্বৰত আছে in the figure perimeter of triangle ABC is চিত্ৰত ত্ৰিভুজ ABC ৰ পৰিসীমা হ'ব চিত্ৰটো আমাক এনেকে দিয়া আছে এটা এটা সার্কেল আছে কিন্তু সার্কেল আছে এইখিনি পার্ট হল A B C ত্রিভুজ ABC triangle P Q R পয়েন্ট বিলা এটো 4 cm দিছে আৰু দিছে এটো 6 cm আৰু এটো দিছে 5 cm তেন্তে ত্রিভুজ ABC ৰ কালি আমি ইয়াতে চাম A R লগত AQ সমান গতিকে এটো যদি 6 আছে এটো 6 হ'ব বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান গতিকে এটো 6 এটো 6 আকৌ ইয়াৰ পৰা এটো আৰু এটো স্পৰ্শক আছে এটো 5 হলে এটো 5 এটো 4 আছে গতিকে এটো 4 এতিয়া মেজাৰ কৰিম আমি কিমান হয় 6 4 10 6 5 11 4 5 9 গতিকে কিমান হল অপচন বিলাক আছিল আমাৰ 32 cm square no 15 cm 30 cm তাৰে পিছত 45 cm আৰু 60 cm কোনটো হল শুদ্ধ আমি কিমান পালো 30 পালো এটা যোগ কৰিলে আটাইবোৰ যোগ কৰিলে 30 পোৱা যাব নেক্সট 32 নম্বৰত আহিছো 32 নম্বৰত আছে area of a circle whose circumference is 22 cm is
22 সেন্টিমিটাৰ পৰিসীমা বিশিষ্ট এটা বৃত্তৰ কালি আমাৰ কোৱেশ্চন বিলাক দিয়া আছে পাই সেন্টিমিটাৰ স্কয়াৰ 38.5 সেন্টিমিটাৰ স্কয়াৰ তাৰ পিছত আছে 22 সেন্টিমিটাৰ স্কয়াৰ next 77 সেন্টিমিটাৰ স্কয়াৰ যেহেতু আমাক পৰিসীমা দিয়া আছে বৃত্তৰ সাৰ্কুলাৰ সাৰ্কামফাৰেন্স দিয়া আছে 22 গতিকে 22 সাৰ্কুলাৰ সাৰ্কামফাৰেন্স টুৱাইস পাই r দিয়া আছে তেন্তে বৃত্তৰ কালি উলিয়াব লাগিব কিন্তু ইয়াতে আমি r উলিয়াবলৈ গলে 11 হ'ব আৰু 11/22/2 পাই 11 হ'ব 11/পাই মানে কিমান হয় 7/22 বহালে আমি পাম 11/22/7 7 to ওপৰত যাব 11 into 7/22 দুইবাৰ যাব গতিকে 7/2 হল ব্যাসাৰ্ধ এতিয়া এৰিয়া উলিয়াব লাগে পাই r স্কয়াৰ বৃত্তৰ কালি হল পাই r স্কয়াৰ পাইৰ মান 7/22 r স্কয়াৰ মানে 7/2 হোল স্কয়াৰ 7/2 দুইবাৰ লিখিলে হল 11 বাৰ এটো ক্যান্সেল 77/2 গতিকে এৰিয়াটো 77/2 নাই ইয়াতে ইয়াৰ আধা কৰি দিয়া গৈছে 38.5 গতিকে বি নাম্বাৰ অপশনটো শুদ্ধ অপশন